নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকৈ আমি সন্তানহীনতাৰ সমস্যা দূৰ কৰিব পাৰোঁ ঘৰুৱা উপায়েৰে বন ঔষধৰ সহায়ত। তাৰ ওপৰত বন্ধু-বান্ধৱীসকল, এই যে ভিডিঅ'ত মই গছজোপা দেখাইছোঁ, এই গছজোপা ব্যৱহাৰ কৰি আমি সন্তানহীনতাৰ সমস্যা দূৰ কৰিব পাৰোঁ। আমাৰ সকলো ধন ধানেৰে উপচি থাকিলেও যদি আমাৰ ঘৰত এটি সন্তান নাথাকে তেতিয়াহ'লে আমাৰ একোৱেই নথকা যেন লাগে, নহয়নে? সন্তানহীনতাৰ সমস্যাত ভোগা লোকসকলে জানে তেওঁলোক ভিতৰি কিমান একেবাৰে ভাগি পৰে। আজি আহকচোন আমি এই সমস্যা কেনেকৈ দূৰ কৰিব পাৰোঁ তাৰ বিষয়ে জানো। এই গছজোপাৰ নাম হৈছে সত্যনাশী গছ। এই গছজোপা বনৰীয়া গছ। বিভিন্ন ঠাইত এইজোপা বনৰ মাজত বালিত বা টান মাটিত কাঁইটীয়া গছ হিচাপে আমি দেখিবলৈ পাওঁ। এইজোপা গছেই হৈছে মহা ঔষধি গছ, যি আমাৰ নপুংসতা অৰ্থাৎ সন্তানহীনতা, বাছপন আদি দূৰ কৰাত সহায় কৰে। আহকচোন আমি এইজোপা কেনেকৈ ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানো। এই গছজোপা আপুনি শিপা উঘালি আনিব। সুন্দৰকৈ গছজোপাৰ শিপাখিনি ধুই ল'ব, ধুই শুকুৱাই গুড়ি কৰি ল'ব। তাৰ পাছত এইখিনি ব্যৱহাৰ কৰিব। কেনেদৰে ব্যৱহাৰ কৰিব? ৰাতিপুৱা আপুনি খালী পেটতে এইখিনি খাব লাগিব। আপুনি এপোৱামান বা 200 গ্ৰামমান গাখীৰ ল'ব। গাখীৰখিনি গৰমাই ল'ব। গৰম গাখীৰতে আপুনি ইয়াৰে এচামুচ দিব। দি সেইখিনি আপুনি খালী পেটতে খাব। এনেদৰে আপুনি কমচে কম 3 মাহমান ব্যৱহাৰ কৰিব লাগিব। বেছি বয়স হৈ আহিলে কিন্তু তাতকৈও অলপ বেছি দিন ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে। এনেদৰে আপুনি ব্যৱহাৰ কৰকচোন, চাব সন্তানহীনতাৰ যি সমস্যা সেই সমস্যা আপোনাৰ ভাল হৈ গৈছে। লগতে এইখিনি খোৱাৰ ফলত আপোনাৰ আৰু কি উপকাৰ সাধন হ'ব পাৰে তাৰ বিষয়ে জানিলে আপুনি আচৰিত নহয় নোৱাৰিব। আপোনাৰ ধাতু যদি সমস্যা আছে, ধাতু যোৱা সেই সমস্যা দূৰ কৰাত সহায় কৰিব। ইয়াৰ উপৰিও এই গছজোপাৰ আৰু বহুতো ঔষধি গুণ আছে। এই গছজোপা খৰখজতি হোৱা ঠাইত যদি সেই পাতখিনি পিচি পেষ্ট বনাই আপোনাৰ খৰখজুৱতিৰ ঠাইত লগাই দিয়ে তেতিয়াহ'লে সেইখিনি খুব সোনকালে ভাল হয়। কটা চিঙা ঘাঁহটো এইখিনি লগালে তেজ বন্ধ হোৱাৰ লগতে ঘাঁহো সোনকালে শুকোৱাত সহায় কৰে। সেই বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? কথাখিনি জানি বাৰু ভাল লগা নাইনে? যদি ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটি যদি ভাল লাগিছে আপোনাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনাৰ ভাল লাগিছে, ভিডিঅ'টি শ্বেয়াৰ কৰাৰ যোগ্য বুলি ভাবে তেতিয়াহ'লে আপোনাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।